দেওবাৰে দুপৰীয়া ধেমাজি সাহিত্য সভা ভৱনত ৰিমজিম বৰুৱাৰ এখন নদী সন্ধান কাব্য সংকলন শুভ উন্মোচন কৰা হয়। আজি উক্ত অনুষ্ঠানত কাব্য সংকলনখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা প্ৰবীণ শিল্পী বনজিৎ ভট্টই। আজি উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বসন্ত কুমাৰ শইকীয়া, লক্ষী বৰগোহাঁই, নৰেন্দ্ৰ নাথ চুতীয়া লগতে ধেমাজি জিলাখনৰ একাংশ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। হয়, আজি মোৰ প্ৰথমখন কাব্য সংকলন এখন নদী সন্ধানত উন্মোচন কৰা হ'ল। কবিতা পুথিখন উন্মোচন কৰে আমাৰ ধেমাজি অঞ্চলৰ বিশিষ্ট সাহিত্যিক তথা প্ৰবীণ শিল্পী বনজিৎ ভট্ট ছাৰে। হয়, মই শৈশৱৰে পৰাই কবিতাৰ সৈতে জড়িত আৰু তাৰ উপৰিও বিভিন্ন বিষয়ত মই লিখা মেলা কৰোঁ আৰু বৰ্তমানো অব্যাহত ৰাখিছোঁ। হয়, মোৰ অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰকাশ হোৱা বহুতো আলোচনীত আগতে কবিতা প্ৰকাশ পাইছে। তাৰোপৰি বিদ্যালয় মহাবিদ্যালয়ৰ যিবোৰ মেগাজিন থাকে সেই মেগাজিনবোৰতো ধাৰাবাহিকভাৱে কবিতা গল্প এইবিলাক প্ৰকাশ হৈছিলে।